দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰী কালিৰ অলগা কুকুৰাডাঙা পুৰাণহুকচৰ বাঙৰিচৰাকে ধৰি বিভিন্ন ঠাইত এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত এইবাৰ নামনি অসমত দক্ষিণ হালমাৰা মানকাছাৰ জিলাত বানৰ কবলত পৰিছে। বানৰ কবলত পৰা চৰকাৰী হওক বা বেচৰকাৰী হওক কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে। বানাক্ৰান্ত লোকসকলে দিনে নিশাই এতিয়া জলমগ্ন হোৱাৰ বাবে দুখ কষ্টৰ মাজেদি দিন অতিবাহিত কৰিছে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ভিতৰত বানৰ কবলত পৰা বানাক্ৰান্তৰ লোকসকলৰ ক্ষতিগ্ৰস্ত হোৱা একাধিক লোকে হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক। কিন্তু আজি কোপতি এইসকল দৰিদ্ৰ বানপীড়িতই কোনো ধৰণৰ চৰকাৰৰ পৰা সাহায্য লাভ কৰা নাই। দক্ষিণ হালমাৰা মানকাছাৰ জিলাত হাজাৰ হাজাৰ বিঘা মাটি পানীৰ তলত থকা পৰিলক্ষিত হৈছে। ভয়ংকৰ বানত ঘৰৰ চোতাললৈকে এতিয়া এককাল সদৃশ পানী। আপোনালোকক কিছু বানৰ কবলত পৰা বানাক্ৰান্তৰ দৃশ্যাংশ আগবঢ়াইছো। পানী হৈছে তাতে কি ক'ব? আমরা খুব কষ্টতে আছি, দুঃখিত আছি। সরকার কোনো আমাদের নাই না, কোনো সুবিধা করার কোনো কারণ নেই। কোনো একটা রাজ্য আইসে না, কোনো একটা নেতা আইসে না আমাকে দেখবার জন্য। কি অসুবিধায় আছি, ঘর বাড়ি নদী ভাইয়া নিয়ে গেছে, জমি জমা সব গেছে, নাই বাড়িতে খাওয়ার জন্য কোনো কিছু নেই আমাদের। সরকারে কোনো অনুদান দেওয়া নাই? কিছুই দেয়নি আমাদের। স্থানীয় বিধায়ক অহা নাই? না, কেউ হয় নাই। কাকা, আপনার নাম কি? এই গ্রামের নাম কি কি কয়? বাঙ্গিরচর। বাংরিচর। এই বাংরিচর গ্রামের মানুষ যেগুলো বানর কবলত পড়ে আছে, এই বিষয়ে কি কব আপনি? বিরাট অসুবিধায় আছি আমরা, বানপানিতে বিরাট অসুবিধায় আছি। আর পানির মধ্যে বর্তমানে আমরা বাস করে আছি, নদীতে বাড়িঘর ভাঙা গেছে, আর কোনো ব্যবস্থা করা নাই মানুষের। সরকারকে আপনি কি কি জানাব? অসুবিধা আছে, বাড়িঘর নদী ভাঙা গেছে, বন্যায় ভাঙা গেছে, বন্যায় ঘুরে পানি প্ল্যাটফর্ম হওয়া আছে, ওভার পানি হওয়া আছে। এগুলো সরকার এই বিষয়ে আপনার সরকারের সুবিধা দিয়া নেই? দেওয়া নাই, একো দিয়া নেই। একো দেওয়া নাই। দক্ষিণ হালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 NE।